মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ যিখন তোমালোকে নতুনকৈ ইংৰাজী কিতাপখনৰ প্ৰথম লেসন 1 টো হৈছে আফটাৰনুন অন এ হিল। এই কবিতাটো মই অকমান তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে কৈছে আমাক লুক এট দ্য পিকচাৰ্ছ হুইচ ওৱান হেভ ইউ সিন ইন ৰিয়েল লাইফ পুট এ টিক ইন দ্য সাৰ্কুল। লুক এট দ্য পিকচাৰ্ছ মানে আমাৰ তলৰ ছবিখিনি চাবলৈ কৈছে। হুইচ ওৱান হেভ ইউ সিন ইন ৰিয়েল লাইফ তোমাৰ জীৱনত তুমি কোনখিনি ইয়াৰ তলৰ ছবিখিনিৰ ভিতৰত কোনখিনি তুমি প্ৰকৃততে দেখিছা। পুট এ টিক ইন দ্য সাৰ্কুল তোমাৰ এই ছবিখিনিৰ ভিতৰত কোনটো তোমালোকে দেখিছা তাকে সাৰ্কুল দিবলৈ কৈছে, মানে চিন দিব কৈছে। সাৰ্কুলটোৰ ৰাইট চিন দিবলৈ কৈছে। প্ৰথমটো কৈছে আমাক চি সাগৰ, যদি তোমালোকে সাগৰ দেখিছা ইয়াত ৰাইট চিন দিব লাগিব। এ হিল এটা পাহাৰটো যদি দেখিছা ইয়াত ৰাইট চিন দিব লাগিব। তাৰপিছত কৈছে ডিজাৰ্ট শব্দটো হ'ল মৰুভূমি। ছবিটো আমি মৰুভূমি, যদি তোমালোকে প্ৰকৃততে মৰুভূমি দেখিছা তেতিয়াহ'লে ইয়াৰ ৰাইট চিন দিব লাগিব। ৰিভাৰ আমি সবে দেখিছোঁৱে নৈ, গতিকে ৰাইট চিন দিয়া হৈছে। তাৰপিছত দিছে আমাক ক্লাউড মানে ডাৱৰ, আমি ডাৱৰ দেখিছোঁ ইয়াত ৰাইট চিন দিয়া হৈছে। ক্লিফ শব্দটোৰ অৰ্থ হৈছে কি নৈ বা সাগৰ মহাসাগৰৰ একেবাৰে কাষৰ ওখ শিলাময় অংশ, আৰু তললৈ সম্পূৰ্ণ পোন গৰা থিয় গৰা, এই শব্দটো হৈছে ক্লিফ। এতিয়া মই কবিতাটো অকণমান চাম। আফটাৰনুন অন এ হিল প্ৰথমতে মই কবিতাটো পঢ়ি দিছোঁ। আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান, আই উইল টাচ 100 flowers and not pick one, I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass rise, and when lights begin to show up from the town, I will mark which must be mine and then starts down. লেখকজনৰ নামটো হৈছে এডনা ছেইণ্ট ভিনচেণ্ট মিলাই। এতিয়া মই কবিতাটো ইংৰাজীত গোৱাৰ লগে লগে মই অসমীয়াৰ অৰ্থ ইয়াত কৈ যাম। আফটাৰনুন অন এ হিল আবেলি সময়ত এটা পাহাৰৰ ওপৰত, আবেলি সময়ত যদি এটা পাহাৰৰ ওপৰত উঠি থকা যায় তাৰ অনুভৱ কেনেকুৱা কবিজনে তাকে ইয়াত বৰ্ণনা কৰিব বিচাৰিছে। আই উইল বি দ্য গ্লেডেষ্ট থিং মই আটাইতকৈ সুখী বা হেপী। গ্লেডেষ্ট শব্দটোৰ অৰ্থ হৈছে হেপিয়েষ্ট বা আটাইতকৈ সুখী। আণ্ডাৰ দ্য ছান মানে হৈছে সূৰ্যৰ তলত থকা মই আটাইতকৈ সুখী বুলি কৈছে। আই উইল টাচ 100 flowers মই শতকৰ উপৰিও মানে শ মই ফুল টাচ কৰিব পাৰোঁ, মানে স্পৰ্শ কৰিব পাৰোঁ। এণ্ড নট পিক ওৱান কিন্তু মই ইয়াৰ পৰা এটাও ফুল বুটলি নলওঁ বা নিচিঙো। পিক শব্দৰ অৰ্থ হৈছে বুটলি লোৱা বা চিঙা, কিন্তু মই ইয়াৰ এটাও ফুল নিচিঙো বা বুটলি নলওঁ বুলি কৈছে। আই উইল বি দ্য গ্ৰেটেষ্ট থিং আণ্ডাৰ দ্য ছান সূৰ্যৰ তলত থকাবোৰৰ ভিতৰত মই আটাইতকৈ সুখী জীৱ বা মই আটাইতকৈ সুখী বুলি কৈছে। আই উইল টাচ 100 flowers মই যথেষ্ট ফুল 100 মানে শতকৰ মান 100 মান ফুল আমি স্পৰ্শ কৰিব পাৰোঁ বুলি কৈছে। এণ্ড নট পিক ওৱান কিন্তু মই ইয়াৰ পৰা ফুল নিচিঙো বা নুবুটলোঁ। আই উইল লুক এট ক্লিফছ এণ্ড ক্লাউড ক্লিফছ মানে হ'ল মই যেতিয়া কবিজন যেতিয়া ওপৰত উঠি থাকিব তেতিয়া আমি কি দেখিম কৈছে। ক্লাউডছ মানে ডাৱৰবোৰ দেখিম, আৰু ক্লিফছ মানে হ'ল আমি নৈ আৰু সাগৰ মহাসাগৰৰ পাৰত থকা থিয় গৰাবোৰ মই ওপৰৰ পৰা দেখিম বুলি কৈছে। উইথ কুৱাইট আইজ মানে হ'ল শান্ত দুচকুৰে বা নীৰৱ দুচকুৰে মই ডাৱৰবোৰ দেখিম আৰু গৰাবোৰ দেখিম। ৱাচ দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ আৰু কি দেখিম বুলি কৈছে। উইণ্ড বো ডাউন দ্য গ্ৰাছ যেতিয়া বতাহ বলে বতাহে হাওলাই দিয়া মই ঘাঁহবোৰ দেখিম বুলি কৈছে। বা তাৰপিছত কৈছে এণ্ড দ্য গ্ৰাছ ৰাইজ তাৰপিছত যেতিয়া বতাহ যোৱাৰ পিছত যেতিয়া ঘাঁহবোৰ আকৌ
থিয় হৈ যায় তেতিয়া মই সেইবোৰ আকৌ দেখিম বুলি কৈছে and when lights begin to show যেতিয়া লাইটবোৰ আমি দেখিবলৈ আৰম্ভ কৰিম বুলি কৈছে begin to show জ্বলিবলৈ আৰম্ভ হ'ব বা up from the town যেতিয়া নগৰখনৰ পৰা লাইটবোৰ জিলিকি উঠিব লাইটৰ পোহৰবোৰ জিলিকি উঠিব I will mark which must be mine মই চিনাক্ত কৰিম কোনটো মোৰ বা কোনখন মোৰ নগৰ বা কোনটো মোৰ ঘৰ মাৰ্ক শব্দটোৰ অৰ্থ হৈছে চিনাক্ত কৰা and then starts down তাৰপিছত মই কি কৰিম মই ওপৰৰ পৰা তললৈ নমাটো starts down মানে হ'ল তো ওপৰৰ পৰা মই তললৈ নমাটো আৰম্ভ কৰিম বুলি কৈছে যে তোমাৰ চাইনৰ প্ৰশ্নটো হৈছে মেচ দা ফলোইং তলৰখিনি আমি মিলাব লাগিব কৈছে এফালে দিয়া আছে দা পয়েট তাৰপিছত আছে এ লট অফ ফ্লাৱাৰ্ছ দা গ্ৰাছ লাইটছ দা পয়েটৰ লগত মিলিব উইল বি অন এ হিল ইন দা আফটাৰনুন কবিজনে এদিন আবেলি পাহাৰৰ ওপৰত উঠিব বুলি ইয়াত কল্পনা কৰা হৈছে এ লট অফ ফ্লাৱাৰ্ছ আৰ ইন এ হিল পাহাৰত যথেষ্ট ফুল আমাৰ আছে বুলি কৈছে দা গ্ৰাছ বো ডাউনছ এণ্ড ৰাইজ এগেইন ঘাঁহবোৰ আমাৰ হাউলি যায় বুলি কৈছে আকৌ সিহঁতে ওপৰলৈ মূৰ দাঙি উঠে লাইটছ শ্ব' আপ ফ্ৰম দ্য টাউন আমি লাইটবোৰ পোহৰবোৰ আমি ক'ৰ পৰা দেখিম বুলি কৈছে লাইটৰ পোহৰবোৰ টাউনৰ পৰা দেখিম বুলি কৈছে ইয়াৰ পিছত তোমালোকৰ কিতাপখনৰ 22 নম্বৰ পেজত আছে ডিড ইউ নো তুমি জানিছিলানে ইয়াৰ এই যিখিনি 22 নম্বৰ পৃষ্ঠাত আছে এইখিনি মই তোমালোকক অসমীয়াত কৈও যাম লগতে পঢ়ি গৈছোঁ তোমালোকে বুজাই যাম তোমালোকে চাবা মুলাই ফৰেষ্ট ইজ নেম আফটাৰ যাদৱ মুলাই পাইং এন environmental activist from Majuli. Jadav Paeng is known as the forestman of India. He planted various tree species on a barren sandbar of the Brahmaputra river. His work transformed the barren sandbar into a large forest. This forest is now known as Mulai Forest. This forest is home to many wild animals, birds, etc. এটা আমাক কৈছে মুলাই ফৰেষ্ট মানে মুলাই হাবি মুলাই ফৰেষ্ট ইজ নেম আফটাৰ যাদৱ মুলাই পায়েং এন এনভাইৰমেণ্টেল এক্টিভিষ্ট ফ্ৰম মাজুলী আমি তোমালোকে সকলোৱে যাদৱ পায়েঙৰ নাম শুনিছা যাদৱ পায়েঙৰ আনটা নাম হ'ল মুলাই তেওঁ এজন পৰিৱেশ কৰ্মী তেওঁ মাজুলীৰ এজন পৰিৱেশ কৰ্মী তেওঁ যাদৱ পায়েং ইজ ন'ন এজ দ্য ফৰেষ্টমেন অফ ইণ্ডিয়া যাদৱ পায়েঙক আমি কি বুলি জানো আমাৰ ভাৰতৰ অৰণ্য মানৱ বুলি জানো ফৰেষ্টমেন অফ ইণ্ডিয়া মানে হ'ল অৰণ্য মানৱ ভাৰতৰ অৰণ্য মানৱ কোন বুলি ক'লে আমি জানো যাদৱ পায়েং হি প্লান্টেড ভেৰিয়াছ ট্ৰী স্পেচিছ on a barren sandbar of the Brahmaputra river. He planted various tree species. তেওঁ বিভিন্ন প্ৰজাতিৰ গছ ৰুইছিল ক'ত ৰুইছিল বুলি কৈছে on a barren sandbar of the Brahmaputra river. ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত উন্মুক্ত বালিচৰত থকা বালিচৰত তেওঁ বিভিন্ন প্ৰজাতিৰ গছ ৰুইছিল His work transformed the barren sandbar into a large forest. তেওঁ কামে ট্ৰেন্সফৰ্ম মানে হ'ল পৰিৱৰ্তন কৰি দিলে The barren sandbar উন্মুক্ত sandbar বালিচৰটো বা অহাৰুৱা হৈ থকা বালিচৰটো এখন বিশাল হাবিলৈ এখন পৰিণত কৰি দিলে বুলি কৈছে This forest is now known as Mulai Forest. এই হাবিখনকে আমাৰ মুলাই হাবি বুলি কোৱা হয় This forest is home to many wild animals, birds, etc. এই হাবিখনে বহুত জীৱ-জন্তু বনৰীয়া জীৱ-জন্তু চৰাই-চিৰিকটি ঘৰ বুলি কৈছে তাৰ পিছত আছে আমাৰ পিছত যিখিনি আছে কিনি মই পঢ়ি দিছো announcement of an art competition announcement মানে হল ঘোষণা এটা চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ এটো এটা ঘোষণা on the occasion of World Environment Day an art competition will be held
on the school premises on June 5. The theme of the competition is a clean and green environment. The competition will be held in 2 groups. Group A comprising class 1 to 5 and Group B comprising classes 6 to 8. The competition will start at 10 a.m. at the playground. The school authority will provide the drawing paper. The students have to bring the necessary art materials. 3 winners from each group will be awarded. এটা মই অসমীয়াত কৈ গৈছো announcement of an art competition. এটা চিত্ৰাংকন প্ৰতিযোগিতাৰ ঘোষণা। এখন চিত্ৰাংকন প্ৰতিযোগিতা হ'ব তাৰ এটা ঘোষণা কৰিছে ইয়াত। On the occasion of World Environment Day, an art competition will be held on the school premises on June 5. আমি সকলোৱে জানো 5 জুনৰ দিনাখন বিশ্ব পৰিৱেশ দিৱস হয়। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে অকেজন মানে হ'ল কাৰণ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এতিয়া এখন স্কুলৰ পৰিসৰৰ ভিতৰত প্ৰিমাইজেৰ শব্দটোৰ অৰ্থ হৈছে পৰিসৰ স্কুলৰ বাউণ্ডাৰীৰ ভিতৰত মানে কি হৈছে এটা আৰ্ট কম্পিটিশ্যন পাতিব। The theme of the competition is a clean and green environment. Theme মানে হ'ল বিষয়বস্তু। এতিয়া এই চিত্ৰাংকন প্ৰতিযোগিতাখনৰ বিষয়বস্তুটো কি ক্লিন মানে হ'ল পৰিষ্কাৰ গ্ৰীণ এনভাইৰনমেণ্ট মানে সেউজীয়া এটা সেউজীয়া আৰু পৰিষ্কাৰ পৰিৱেশ এটোই হ'ল আৰ্ট কম্পিটিশ্যনটোৰ বিষয়বস্তু। The competition will be held in 2 groups. এতিয়া প্ৰতিযোগিতাটো দুটা গ্ৰুপত হ'ব বুলি কৈছে দুটা গ্ৰুপত হ'ব। Group A comprising classes 1 to 5 প্ৰথম গ্ৰুপটোত থাকিব প্ৰথম শ্ৰেণীৰ পৰা 5 লৈকে and Group B comprising class 6 to 8 আৰু দ্বিতীয় গ্ৰুপত থাকিব ক্লাছ 6 ৰ পৰা 8 লৈকে। The competition will start at 10 a.m. কম্পিটিশ্যনখন প্ৰতিযোগিতাখন 10 বজাত আৰম্ভ হ'ব at the playground মানে হ'ল খেলপথাৰ। The school authority will provide the drawing papers. স্কুলৰ অথৰিটি মানে হ'ল কৰ্তৃপক্ষ স্কুলৰ কৰ্তৃপক্ষই ড্ৰয়িঙৰ কাৰণে যিখিনি চিত্ৰাংকনৰ কাৰণে যিখিনি পেপাৰ লাগিব কাগজ লাগিব সেইখিনি যোগান ধৰিব বুলি কৈছে। The students have to bring the necessary art materials. ছাত্ৰ ছাত্ৰীসকলে কি আনিব লাগিব necessary মানে হ'ল আৱশ্যকীয় চিত্ৰাংকনৰ কাৰণে যিখিনি দৰকাৰী আৱশ্যকীয় সা-সঁজুলি লাগে সেইখিনি ছাত্ৰ ছাত্ৰীসকলে আনিব লাগিব। 3 winners from each group will be awarded. তিনিজন প্ৰতিযোগী প্ৰতিটো গ্ৰুপৰ পৰা তিনিজন প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব। awarded মানে হ'ল পুৰস্কৃত কৰা হ'ব।